অসম প্রদেশ কংগ্রেসের বর্ধিত কার্যনির্বাহী বৈঠক দিসপুরের মানবেন্দ্র শর্মা চত্বরে আয়োজিত বৈঠকে উপস্থিত এপিসিসি সভাপতি গৌরব গগৈ, অসমের পর্যবেক্ষক জিতেন্দ্র সিং সহ রাজ্যের দলীয় সাংসদ, বিধায়ক, প্রাক্তন মন্ত্রী থেকে শুরু করে প্রাক্তন বিধায়করা। গৌরব গগৈ জানান, ২৬-এর রণকৌশল নিয়ে আলোচনা হবে বৈঠকে। সাংগঠনিক কাজে জনগণের পরামর্শ জিতেন্দ্র সিংকে জানানো হবে। জিতেন্দ্র সিং রাজ্যের প্রতিবেদন পেশ করবেন রাহুল গান্ধী এবং মল্লিকার্জুন খার্গের কাছে। আজি গুৱাহাটীৰ ভিতৰত মানবেন্দ্ৰ শৰ্মাৰ কমপ্লেক্সত অনুষ্ঠিত হোৱাত আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক্সটেণ্ডেড এক্সিকিউটিভ কমিটি মিটিঙৰ ভিতৰত আমাৰ অসমৰ তত্ত্বাৱধায়ক আৰু AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া উপস্থিত হ'ব আৰু তেখেতৰ নেতৃত্বত যোৱা এমাহৰ ভিতৰত আমি সাংগঠনিক কামবোৰ কৰোঁতে জনসাধাৰণৰ পৰা তৃণমূল কৰ্মীখিনিৰ পৰা কি নতুন পৰামৰ্শ পাইছোঁ সেইখিনি কথা আমি তেওঁলোকক অৱগত কৰিম আৰু পৰৱৰ্তী দিনত তেওঁ আমাৰ AICC নেতৃত্বক জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন বেণুগোপাল ডাঙৰীয়া, কংগ্ৰেছ প্ৰেছিডেণ্ট মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু আমাৰ LOP লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়া গোটেইখিনি কথা জনাব আৰু আমাৰ ৰাষ্ট্ৰীয় দলৰ বিভিন্ন ভাতৃ ভগ্নী সংগঠনবোৰ আমাৰ কৰ্মীখিনিৰ পৰামৰ্শ ৰূপায়ণ কৰিবলৈ প্ৰত্যেক ভাতৃ ভগ্নী সংগঠনবোৰ এটা ৰণকৌশল তৈয়াৰ কৰিব। পৰৱৰ্তী দিনত আপোনালোকে চাব যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আমাৰ নেতাসকল বিভিন্ন সময়ত অসমলৈ আহিব, স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিব, অনন্য ৰাজ্যৰ বিধায়ক বিধায়িকাসকল